নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা আমি সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে MNC কোম্পানী ভালেমান ভেকেন্সি আৰু লগতে আপোনালোকৰ কাৰ শ্বৰুমৰ লগতে ৰিসৰ্ট এইবোৰ ভেকেন্সি পাই যাব সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইখিনি ইনফৰমেশ্যন ভালদৰে বুজি পাব যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে অসম নিউ প্ৰাইভেট জব ভেকেন্সি চলি আছে অসমৰ যোনবোৰ নতুন প্ৰাইভেট জব ভেকেন্সি ওলাইছে সেইবোৰ গোটেইখিনি ইনফৰমেশ্যন যোৱাকালি আমি ভালদৰে বুজাইছোঁ যদি চোৱা নাই চাব পাৰে ৰেলৱেৰ ভেকেন্সি চলি আছে যদি ৰেলৱে চাকৰি কৰিব খোজে আবেদন কৰিব পাৰে অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে নলবাৰী তিনচুকীয়া এইবোৰ এমেজন টাইলছ কোম্পানী ড্ৰিংকিং ৱাটাৰ ফ্লিপকাৰ্ট ভিশাল মেগামাৰ্ট প্ৰাইভেট কোম্পানী জব আসাম সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে সেইটোৰ কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে MNC কোম্পানীৰ ভেকেন্সি আৰু আপোনালোকৰ ফ্ৰী ৰুম দিয়া হ'ব মাহিলী দৰমহা 20,000 মান পাব সো মুকলি কৰা হৈছে MNC কোম্পানীৰ লগতে ভালেমান আপোনালোকৰ প্ৰাইভেট জব ভেকেন্সি প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে সিমৰান টুৰছ আৰু ট্ৰেভেলৰ ভেকেন্সি এইটো আপোনালোকৰ এটা কাৰ ৰেণ্টেল এজেন্সি হয় মেল কেণ্ডিডেট বিচৰা হৈছে গুৱাহাটী ব্ৰাঞ্চৰ কাৰণে কোৱালিফিকেশ্যন মেনশ্যন কৰা নাই কিন্তু 12 পাছ হ'লে পাৰিব আৰু ৰুমটো ফ্ৰী দিয়া হ'ব থাকা ৰুমটো কোম্পানীৰ পৰাই দিয়া হ'ব সো টেনশ্যন নালাগে যদি গুৱাহাটীত ঘৰ নহয় আপোনাৰ ফ্ৰীতে থাকিব পাৰিব লগতে কম্পিউটাৰ নলেজ কামত ভাল এটা হ'ব লাগিব আৰু হেন্ডেল কৰিব লাগিব ডে টু ডে অপাৰেশনবোৰ সো ইমেইল আইডি দি আছে নিজৰ ৰিজিউমিখন আৰু ফটোখন এইটো ইমেইল পঠাই দিয়ক 28 ছেপ্টেম্বৰৰ ভিতৰত তাৰ পিছত ইন্টাৰভিউ কাৰণে যদি মাতা হয় আপোনাক ফোন কৰিব বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে কাজিৰঙাৰ পৰা ভেকেন্সি হোটেল গাৰ্নেট প্ৰথম ভেকেন্সি ৰিসেপশনিষ্ট এটো ফিমেলৰ কাৰণে হয় এটো কাৰণে খালি 12 পাছ বা গ্ৰেজুৱেট হ'লে হৈ যাব লাগে এবাৰ সুধি ল'ব WhatsAppত আৰু hostess for restaurant female কাৰণে এটা এটো কাৰণে 12 পাস বা হোটেল ম্যানেজমেন্ট কৰা হলে হল হাউসকিপিং সুপাৰভাইজাৰ মেল ফিমেলৰ কাৰণে এটা আৰু হাউসকিপিং এটেন্ডেন্ট মেল ফিমেলৰ কাৰণে এটা আছে দুটা ভেকেন্সি টোটাল আৰু যোনটো ৰিসেপশনিষ্ট পোষ্ট এটো কাৰণে কম্পিউটাৰ নলেজ মেন্ডেটৰি জানিবই লাগিব কম্পিউটাৰ তিতা হেটো চাকৰি কাৰণে এলিজিবল আৰু আবেদন কৰিব পাৰিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আৰ্জেন্টলি ৰিকোয়াৰ্ড এজন পাৰ্ট টাইম আৰু এজন ফুল টাইম একাউন্টেন্ট আৰু এজন জে সিভিল ফৰ আৱাৰ কোম্পানী আৰু ইন্টাৰেষ্টেড ক্যান্ডিডেটবোৰে নিজৰ যাৰ নলেজ আছে ৰিলেভেন্ট ফিল্ডত ইহঁতে নিজৰ ৰিজিউমিখন এইটো মানে পঠাই দিও 26 ছেপ্টেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু একাউন্টেন্টৰ কাৰণে বিকম পাস কৰা হলে হল আৰু জে সিভিলৰ কাৰণে ডিপ্লোমা ইন সিভিল বা যোনটো থাকে হেটো কৰা হলে হল নেভিগেন্সি আপোনালোকৰ আহিছে এন্ট্ৰাস প্ৰ এইটো কোম্পানীৰ কাৰণে ভেকেন্সি আপোনালোকৰ আহিছে গুৱাহাটীৰ কাৰণে দুটা ভেকেন্সি সিনিয়ৰ একাউন্টেন্ট এটো কাৰণে বিকম বা হায়াৰ যেনেকুৱা এমকম বা সিএ ইন্টাৰ্ন কৰা হলে হ'ব 3 বছৰ এটা অভিজ্ঞতা লাগিব টেলি লগতে জিএসটি বিলিং এইবোৰ জানিব লাগিব জব লোকেশন হল গুৱাহাটী সাৰ্ভিস মেনেজাৰ 3 বছৰ প্লাস অভিজ্ঞতা লাগিব ওয়ার্ক এক্সপেৰিয়েন্স প্ৰফিচিয়েন্ট হ'ব লাগিব টেলি ইমেইল কম্পিউটাৰ লিটাৰেসি এটো কাৰণে প্ৰেফাৰেন্স দিব যদি এমবিএ গ্ৰেজুৱেট হয় লোকেশন হ'ব গুৱাহাটী দুটা চাকৰিৰে যদি ইন্টাৰেষ্টেড হয় ইমেইল আইডি দি আছে 27 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনটো মেনশন কৰি দিব নাপঢ়িব যেটা কোম্পানীয়ে পাজল হৈ নাযায় যে এটো ক্যান্ডিডেট এটো পোষ্টৰ কাৰণে আবেদন কৰিছে এটো কাৰণে মেনশন কৰি দিয়ে যাতে ইমেইলটো পঠাই দিয়ে নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে ৰিকোয়াৰ্ড ডিপ্লোমা বা ডিগ্ৰী ইঞ্জিনিয়াৰ মিনিমাম 5 বছৰ পৰা 7 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব নৰ্থ ইষ্টাৰ্ণ ৰিজনত আগতে কাম কৰা আৰু এক্সপেৰিয়েন্স হ'ব লাগিব বিল্ডিং ওয়াৰ্ক ফৰ ভেৰিয়াছ প্ৰজেক্ট ইন নৰ্থ ইষ্ট ইন্টাৰেষ্টেড ক্যান্ডিডেটবোৰে নিজৰ ৰিজিউমিখন এলং উইথ সাৰ্টিফিকেট ইমেইল আইডি দি আছে 28 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি অক্ৰাজাৰৰ পৰা আহিছে আপোনালোকৰ sonographic assistant omega clinic আৰু diagnostic center পৰা সো যাৰ ডিপ্লোমা ইন sonography আছে বা ডিগ্ৰী আছে ইহঁতে নিজৰ ৰিজিউমিখন কন্টাক্ট নম্বৰ দি আছে কন্টাক্ট নম্বৰত WhatsApp কৰিব পাৰে বা ফোন কৰি সুধি ল'ব পাৰে ডিটেইলছ খিনি 26 ছেপ্টেম্বৰৰ ভিতৰত তাৰ পিছত যদি আপোনাক ইন্টাৰভিউলৈ মাতা হয় আপোনাকক জনোৱা হ'ব নেভিগেন্সি আপোনালোকৰ আহিছে ডাইনামিক এডুকেশ্যন এটো এটা আপোনালোকৰ ৰেপুটেড কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট হয় আৰু কম্পিউটাৰ ফেকাল্টি লগতে ষ্টেনোগ্ৰাফাৰ ফেকাল্টিও বিচৰা হৈছে বেলতলা চেণ্টাৰৰ কাৰণে কম্পিউটাৰ ফেকাল্টিৰ কাৰণে কেণ্ডিডেটৰ সাউণ্ড নলেজ হ'ব লাগিব এমএছ অফিচ লগতে ডিঅএছ লিনাক্স
কমাণ্ড ভিডিঅ' এডিটিং গ্ৰাফিক ডিজাইনিং আৰু টেলি এইবোৰ জানিব লাগিব কোৱালিফিকেশ্যন BCA BSc IT BTech PGDCA MCA এইকেইটাৰ ভিতৰত যিকোনো এটা হ'লে হ'ল আৰু ষ্টেনোগ্ৰাফি ফেকাল্টিৰ কাৰণে কেণ্ডিডেটজন কমপ্লিট 1 year এটা ডিপ্ল'মা কৰা হ'ব লাগিব ITI যোনখন ডিপ্ল'মা থাকে ষ্টেনোগ্ৰাফাৰ সেইখন কৰা হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু আবেদন কৰিব পাৰিব সো কেনেদৰে আবেদন কৰিব ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব হেডিং আৰু সাবজেক্ট লাইনত তাৰপিছত নিজৰ ৰিজিউমিখন পঠাই দিও 27 ছেপ্টেম্বৰৰ ভিতৰত তাৰপিছত আপোনাক ইন্টাৰভিউ কাৰণে যদি মাতা হয় ফোন কৰি মাতা হ'ব বা ইমেইলৰ থ্ৰু দি আপোনাক জনোৱা হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে ষ্টুডেণ্ট গেলাৰী ৰিকুৱাৰ্ড কাউণ্টাৰ সেলসম্যান বিলিং অপাৰেটৰৰ কাৰণে টেলি প্ৰাইম প্ৰফিচিয়েন্সি এইবোৰ জানিব লাগিব এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে গুগল শ্বীট প্ৰফিচিয়েন্সি জানিব লাগিব আৰু একাউণ্টেণ্টৰ কাৰণে বিকম পাছ কৰা হ'ব লাগিব সিৰিয়াছ কেণ্ডিডেটবোৰে নিজৰ ৰিজিউমিখন পঠাব পাৰে যাৰ 2 বছৰ এটা অভিজ্ঞতা আছে ৰিটেইল বা টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হয় সিহঁতে নিজৰ ৰিজিউমিখন WhatsAppত পঠাই দিওক 26 ছেপ্টেম্বৰৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে এটা পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ভেঞ্চাৰৰ পৰা ভেকেন্সি অপাৰেশন এক্সিকিউটিভ এটা কাৰণে গুৱাহাটী এৰিয়াছখিনি ভালদৰে জানিব লাগিব লগতে গ্ৰেজুৱেট কৰা হ'ব লাগিব HR এক্সিকিউটিভ এটা কাৰণে ফোকাস কৰা হ'ব লাগিব ব্লু কলাৰ ৱৰ্কাৰৰ ওপৰত আৰু ফ্লিট মেনেজাৰ এটা কাৰণে ওভাৰসিং কৰিব লাগিব EV ফিট আৰু NCৰ অপাৰেশন এইবোৰ গ্ৰেজুৱেট কৰা হ'লে হ'ব আৰু কেণ্ডিডেটজনৰ লগতে MS অফিচ স্কিল আৰু গুড কমিউনিকেশ্যন স্কিল এটা হ'ব লাগিব স্যালাৰি হ'ব নেগোচিয়েবল সো ইন্টাৰেস্টেড যদি হয় ইমেইল আইডি দি আছে আৰু ৱেবছাইটও দি আছে আপোনাৰ ৱেবছাইটত ভিজিট কৰি কোম্পানীটোৰ বিষয়ে চাব পাৰে বা ডাইৰেক্ট নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে খালি যেহেতু এটা আপোনালোকৰ 3টা ভেকেন্সি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব একদমে নাপাহৰিব নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে এখন কেফেৰ পৰা ভেকেন্সি কেফে ফিউজনৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে প্ৰথম ভেকেন্সি কেপ্টেইন কাম ষ্টুৱাৰ্ডৰ ভেকেন্সি এইটো কাৰণে 3টা মেল 2টা ফিমেলৰ কাৰণে 10000ৰ পৰা 15000 দৰমহা পাব হাউচকিপিং ষ্টাফৰ কাৰণে মেলৰ কাৰণে আছে 2টা ভেকেন্সি এইটো কাৰণে 10000ৰ পৰা 13000 ইউটিলিটি মেল এইটো কাৰণে 10000ৰ পৰা 13000 2টা ভেকেন্সি কেচিয়াৰ ষ্টৰ কিপাৰ প্ৰেফাৰেন্স দিব যদি মেল কেণ্ডিডেট হয় 10000ৰ পৰা 13000 ভেকেন্সি দৰমহা দিয়া হ'ব আৰু হাউচকিপিংৰ কাৰণে 12 পাস বা হোটেল মেনেজমেন্ট কৰা হ'লে হ'ল আৰু ইউটিলিটি মেলৰ কাৰণে 12 পাস বা হোটেল মেনেজমেন্ট কেচিয়াৰ ষ্টৰ কিপাৰৰ কাৰণে গ্ৰেজুৱেট কৰা হ'ব লাগিব বিকম বা এমকম হ'লে হৈ যাব আৰু হোষ্টিছ প্ৰেফাৰেন্স দিয়া হ'ব যদি ফিমেল কেণ্ডিডেট হয় আৰু এটা ভেকেন্সি আছে 15 পৰা 18000 দৰমহা পাব হোষ্টিজৰ কাৰণে একে 12 পাস বা হোটেল মেনেজমেন্ট যদি কৰা হৈ আছে এটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু কোনো ফিজ দিব দৰকাৰ নাই এইটো চেনেলত যেমানবোৰ জব দেখুৱা কত এক টকা দিব নালাগে কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেন্ট সেকশন বা ইনষ্টাগ্ৰামত জনাই দিব পাৰে মই তাৰ ওপৰত একচন লৈ লম সো ইমেইল আইডি দি আছে 26 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি এটা এনজিঅ'ৰ পৰা আপোনালোকৰ আহিছে ভেকেন্সিটো প্ৰথম ভেকেন্সি অভিজ্ঞতা থকা ইংলিছ টিচাৰ ভেকেন্সি এইটো কাৰণে MA BEd বা MAd কৰা হ'লে হ'ল আৰু এক্সপেৰিয়েন্স মেথছ টিচাৰ এইটো কাৰণে BSc MSc কৰা হ'লে হ'ল সো আপোনাৰ যদি কোটেখিনি কোৱালিফিকেশ্যন আছে আৰু এলিজিবল হৈ জবটোৰ কাৰণে তেতিয়াহ'লে ইংলিছ নে মেথছ টিচাৰ আবেদন কৰিছে এটো মেনশ্যন কৰি দি এইটো ইমেইলত পঠাই দিব পাৰে 27 ছেপ্টেম্বৰৰ ভিতৰত তাৰপিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আৰু আমাৰ WhatsApp টেলিগ্ৰাম ফেচবুক যদি জয়েন কৰা কৰিব এটা ভাল আপডেট পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব